বকুৰ প্ৰতিদিন টাইমৰ সাংবাদিক গোবিন্দ দলৈক ব্ৰহ্মপুত্ৰ ভেলী একাডেমী সন্মান 2024 প্ৰদান কামৰূপৰ গৰৈমাৰীৰ ব্ৰহ্মপুত্ৰ ভেলী একাডেমীয়ে বাৰ্ষিক যুৱ মহোৎসৱত প্ৰদান কৰে এই বঁটা 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ যুৱ মহোৎসৱৰ বঁটা আৰু মুকলি সভাত সাংবাদিকগৰাকীক প্ৰদান কৰা হয় এই সন্মান ফুলাম গামোচা মানপত্ৰ বঁটাৰ লগতে গছপুলি প্ৰদান কৰা হয় সাংবাদিক গোবিন্দ দলৈক মুকলি সভাত অসম চৰকাৰৰ খাদী আৰু গ্ৰামোদ্যোগ বোৰ্ড অধ্যক্ষ ডাঃ কমলাকান্ত কলিতা সাংবাদিক ৰাজদীপ পাইলুং বৰুৱাকে প্ৰমুখ কৰি ভালে সংখ্যক অতিথিয়ে অংশগ্ৰহণ কৰে। এটা কথা ভাল লাগিছে যে ব্ৰহ্মপুত্ৰ ভেলী একাডেমীয়ে বিশেষকৈ গৰৈমাৰী অঞ্চলত এটা আদৰ্শগত শিক্ষা দিয়াৰ ক্ষেত্ৰত সফল হৈছে আৰু বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে সঠিকভাৱে আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ যি প্ৰচেষ্টা সেই প্ৰচেষ্টা বহু শতাংশ সফল হৈছে। আমি এতিয়া আজিৰ দিনত যদি আমি চাওঁ গৰৈমাৰীৰ এই ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ নামনি অসমৰ এখন উল্লেখযোগ্য শিক্ষানুষ্ঠানলৈকে ৰূপান্তৰ হৈছে। মই ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ সমূহ পৰিয়ালৰ সকলো সদস্যক মোৰ আন্তৰিক ধন্যবাদ।